নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আসামলৈ। তো আজি আমি পৰম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টোত আপোনালোকে গমেই পাইছে থাম্বনেইল চাই যে অসম পুলিচৰ 6434টা পদৰ যি এডভাৰটাইজমেণ্ট ওলাইছিল তাৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব অহা অক্টোবৰ 3 তাৰিখৰ পৰা। পুনৰবাৰ কৈছোঁ, অহা অক্টোবৰ 3 তাৰিখৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব ডিষ্ট্ৰিক্টে বা তো 6434টা পদৰ বাবে যি আবেদন হৈছিল অসম পুলিচত ABUB বা মানে SI সকলোবিলাকৰ বাবে এতিয়া 3 অক্টোবৰৰ পৰা আপোনালোকৰ যে ফিজিকেল টেষ্টটো আৰম্ভ হ'ব। আৰু এই যে বিত্তীয় বৰ্ষ আছে, এই বিত্তীয় বৰ্ষতে আপোনালোকৰ এই কমপ্লিট প্ৰচেছটো ফিজিকেল, তাৰপিছত ৰিটেন, তাৰপিছত ভাইভা, এই সম্পূৰ্ণ প্ৰচেছটো এই বিত্তীয় বৰ্ষতে চৰকাৰে কমপ্লিট কৰিম বুলি তেওঁলোকে ঘোষণা কৰিছে। মানে ফেচবুক মাধ্যমেৰে তেওঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ প্ৰকাশ কৰিছে। আৰু সেই ভিডিঅ'টো মই এই ভিডিঅ'টো সমাপ্ত কৰাৰ পাছত আপোনালোকক জইন কৰাই দিম, আপোনালোকে শুনি ল'ব ভিডিঅ'টো। তো এই যে এইখিনি যে পোষ্ট 6434টা পদ, এই 6434টা পদৰ যিহেতু অক্টোবৰ 3 তাৰিখৰ পৰা আৰম্ভ হ'ব বুলি মই ক'লোৱেই। আৰু তাৰ লগতে 2025 বৰ্ষত আকৌ নতুনকৈ এই ABUBৰ বাবে আৰু পোষ্ট তেওঁলোকে মানে আৰু তেওঁলোকে মানুহ ল'ব আৰু তেওঁলোকে ল'ৰা ছোৱালী তেওঁলোকে ভৰ্তি কৰিব। তো তাৰ বাবে আকৌ নতুনকৈ ঠিক তেনেকৈ ABUB SI এইবিলাকৰ বাবে আৰু পোষ্ট ওলাব 2025-ত। তো আপোনালোকে ৰেডি থাকক, যিসকলে এইবাৰ মানে এপ্লাই কৰিব নাপালে, যিসকলে ভাবি আছে অহাবাৰ আমি এপ্লাই কৰিম আৰু নেক্সট যেতিয়া আহে। তো 2025-ত আকৌ যিহেতু কৈছে আহিব বুলি, তো আপোনালোকেও এতিয়াৰ পৰা সাজু হৈ থাকক, মানে পঢ়া পাতি হওক বা নিজৰ ফিজিকেল ফিটনেছটো ভালকৈ ৰাখক। আৰু যিসকলে এইবাৰ এপ্লাই কৰিছিল তেওঁলোকে মানে পুনৰবাৰ কৈছোঁ, অহা 3 অক্টোবৰ আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তেতিয়া কাৰণ কিয় সেই সময়ত আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। তো ফিজিকেল টেষ্টৰ বাবে আপোনালোকে এতিয়াই আজিৰ পৰাই এই ভিডিঅ'টো যোৱাৰ পাছৰ পৰাই আপোনালোকে যদি চোৱাৰ পিছৰ পৰাই আপোনালোকে ফিজিকেল প্ৰেক্টিছৰ বাবে আপোনালোকে লাগি যাওক। ভালদৰে আপোনালোকৰ ৰানিং, লং জাম্প, হাই জাম্প যি লাগে সেই গোটেইখিনি আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। তাৰপিছত আৰু লগতে ৰিটেনৰ কাৰণেও অলপ সময় হ'লেও তাৰ পৰা 2-3 ঘণ্টা মানে ৰাতিৰ সময়খিনিত 2-3 ঘণ্টা হ'লেও আপোনালোকে ৰিটেনৰ বাবে চাওক। কাৰণ কম্পিটিশ্যন বহুত বেছি। কাৰণ যোৱাকালিৰ যিটো পোষ্ট আছিল য'ত 3000ৰ ওপৰত 3000+ মানে পোষ্ট আছিল, য'ত এপ্লিকেণ্ট আছিল 12 লাখ কেণ্ডিডেট। তো মোটামুটি 1000 পোষ্টৰ বিপৰীতে আছে 4 লাখকৈ মানুহ। তো ভাবক আপোনালোকে কিমান এটা ভয়াৱহ নিবনুৱা সমস্যা মানে আমাৰ গোটেই অসমখন চানি ধৰিছে। গতিকে সেইকাৰণে কৈছোঁ যে যিহেতু এই পোষ্টসমূহ 6434টা পোষ্ট আছে, যোৱাকালিতকৈ বহুত বেছি পোষ্ট আছে, ডাবুল আছে। তো সেইকাৰণে কৈছোঁ আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক। আৰু যিহেতু তাত সকলো কেণ্ডিডেটে দিব নাযায়, এটা বয়সৰ সীমা থাকে, সেই বয়সৰ সীমা ধৰি কেনেহে তেওঁলোকে তাত পৰীক্ষাটো পাতে। গতিকে সেইকাৰণে কৈছোঁ কম্পিটিশ্যন হ'ব, কিন্তু যোৱাকালি যিটো হৈ গ'ল তেনেকুৱা হয়তো কম্পিটিশ্যন নহ'ব। কিন্তু আপোনালোকে প্ৰিপাৰেশ্যনটো মেইনলি ফ'কাছ কৰক, মেইনলি ৰিটেনৰ ওপৰত ফ'কাছ কৰক, ফিজিকেলটো ভালকৈ দিয়ক, চব এক্সিলেণ্ট মাৰক, তেতিয়া আৰামছে আপোনাৰ ওলাই যাব চাকৰি। আৰু সেইকাৰণে কৈছোঁ যে অহা 3 অক্টোবৰ, পুনৰবাৰ কৈছোঁ অহা 3 অক্টোবৰ আপোনালোকৰ বাবে হ'ব অগ্নি পৰীক্ষা। কিয়নো হৈ আছে তাত ফিজিকেল টেষ্টৰ পৰীক্ষা ষ্টাৰ্ট হ'ব। আৰু সেইবাবে কৈছোঁ ফিজিকেল টেষ্টৰ পৰীক্ষা আপোনালোকে দিয়ক। তাৰপাছত যেতিয়া লিষ্ট ওলাব, তাৰপাছত আমি লগতে এতিয়াৰ পৰা আমি ৰিটাৰ্ণৰ কাৰণে পঢ়ি থাকিম সকলোৱে। আৰু লগতে তাৰপিছত আমি ভাইভাৰ বাবে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে বা কি হয় তাৰ পুৰণা এক্সপিৰিয়েঞ্চ যিসকলৰ আছে, মানে যিসকলে এতিয়া চাকৰি কৰি আছে পুলিচত, যিসকলে এই ভাইভা এনেকুৱা ধৰণৰ ADRE ভাইভা দি তেওঁলোকে আহিছে। গতিকে এই কম্বো ভাইভা আমি এই চেনেলৰ মাধ্যমেৰে প্ৰকাশ কৰিম। কেনেকুৱা ভাইভাত আপোনালোকে কি সুধিব পাৰে, কি আহিব পাৰে এই বিষয়ে জনাম। কিন্তু বৰ্তমান মেইন ফ'কাছ হ'ল আমি ফিজিকেলত কিমান ভাল মাৰ্ক আনিব পাৰোঁ, মানে ৰানিঙত হওক বা লং জাম্পত হওক বা বিম যিটো দিয়ে 10 বাৰ বিম মাৰিব লাগে, ঠিক তেনেকৈ আপোনাৰ 100 মিটাৰ ৰানিং হওক, এইবিলাক সম্পূৰ্ণ আপোনালোকে কিমান স্পীডত মানে এইবিলাক কৰিব পাৰে বা এইবিলাক কিমান সোনকালে আপোনালোকে কৰিব পাৰে। ঠিক তেনেকৈ চাব ইন্সপেক্টৰৰ বাবে মই কৈ দিছোঁ, যিহেতু
সেইটোত ৰানিঙৰ মানে সময়টো অলপ বেছি দিয়া থাকে 7.5 মিনিটত 1600 লৰাৰ বাবে গতিকে আপোনালোকো যেহেতু ৰানিংটো তাত আছে আৰু লগতে লং জাম্প আছে আৰু বাকি আপোনালোকৰ আৰু অন্যান্য কিছু শাৰীৰিক মানে যি পৰীক্ষা হয় সেইবিলাক হ'ব গতিকে তাৰ বাবে আপোনালোকে মেইনলি কিন্তু SI পৰীক্ষাৰ বাবে আপোনালোকে ফিজিকেল টেষ্টৰ বাবে ৰানিংটো লাগিব ভাল তাৰ লগতে লং জাম্প যদি এক্সিলেন্ট মাৰিব পাৰে তেতিয়া আৰামছে আপোনালোকৰ চাকৰিত নাম এটা আহি যাব বুলি ক'ব পাৰি মানে মেৰিট লিষ্টত নাম আহি যাব বুলি আপোনালোকক ক'ব পাৰি আৰু তাৰ বাবে আপোনালোকৰ ইয়াত যেহেতু SI পৰীক্ষাটোত প্ৰথম অৱস্থাত ৰানিং নহয় আপোনালোকে জানে SI পৰীক্ষাত প্ৰথম অৱস্থাত ৰিটেন হয় গতিকে এই যেটো 3 অক্টোবৰৰ পৰা হ'ব মই পুনৰবাৰ কৈছো 3 অক্টোবৰৰ পৰা যেটো হ'ব পৰীক্ষা হেতু অকল ABUBৰ বাবে ABUBৰ বাবে তো সেইকাৰণে আপোনালোকে কনফিউজ হ'ব নালাগে যে SI সাব ইন্সপেক্টৰ যোনে এপ্লাই কৰিছে তো আপোনালোকৰ হয়তো এই এদিনতে আপোনালোকৰ যি ৰিটেন টেষ্টৰ ঘোষণা সেই ঘোষণা হয়তো কৰি দিব তো ৰিটেন টেষ্ট এই ADR পৰীক্ষা যোৱাৰ পিছতে আপোনালোকৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষাটো যোৱাৰ পাছতে আপোনালোকৰ SI খিনিৰ ৰিটেন টেষ্ট আহি যাব তো সোনকালে আপোনালোকে যিসকলে SI ৰ কাৰণে আবেদন কৰিছিল তো সকলোৱে আপোনালোকে যিখিনি GS পৰ্চন থাকে বা যি মেথছ ইংলিছ ৰিজনিং সোশ্যাল সায়েন্স সম্পূৰ্ণ ভালকৈ চাওক কাৰণ SI পৰীক্ষা মানে GS পৰ্চনটো ষ্ট্ৰং লাগিব APSC প্ৰিলিমছৰ পৰীক্ষাৰ নিচিনা গতিকে সেইকাৰণে কৈছো যে হেতু ভালকৈ কৰক আৰু নিগেটিভ মাৰ্ক যেহেতু হেভি নিগেটিভ মাৰ্ক থাকে গতিকে দুটা ফুল গলে 1 নম্বৰ হৈ গুচি যায় তেনেকুৱা নিগেটিভ মাৰ্ক থকা পৰীক্ষা গতিকে সেইকাৰণে কৈছো ভালকৈ পৰীক্ষাটো দিয়ক আৰু ভালদৰে প্ৰিপাৰেচন ৰাখক তেতিয়া আপোনালোকে নিশ্চয় সফল হ'ব আৰু SI ৰ বাবে যেহেতু মই অলৰেডি মই নিজে পাছ কৰি সম্পূৰ্ণ উত্তীৰ্ণ হৈ মানে অৱতীৰ্ণ হৈছো মানে শিক্ষাৰ্থীৰে গতিকে সেই কাৰণে SI সম্পৰ্কত মানে যি মানে আপোনালোকক টিপছ লাগে বা কেনেদৰে পঢ়িব লাগে কি চাব লাগে মই কি চাইছিলো কি নোটছ লৈছিলো বা এই লাষ্ট মান্থ ৰিভিজন কি কৰিম তো সেই বিষয়ে যদি কিছু নলেজ দিব লাগে বা এই বিষয়ে যদি জনাব লাগে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনালোকক সেই SI ৰ বিষয়ে ৰিটেনৰ কাৰণে এই লাষ্ট 1 মাহৰ কাৰণে হওক বা লাষ্ট 15 দিনৰ বাবে হওক কেনেদৰে আমি প্ৰিপাৰেচন চলাম তো সেইখিনিৰ বিষয়ে মই আপোনালোকক অৱগত কৰিম তো আজিলৈ এইখিনি আছিল ইয়াৰ লগতে মই ইয়াৰ পিছতে মই ভিডিওটো লগাই দিছো আমাৰ CM ছাৰৰ ভিডিওটো যেটো কৈছে কথাখিনি আপোনালোকৰ 6434 টা পদৰ বাবে তো ভিডিওটো মই ইয়াতে লগাই দিছো তো আপোনালোকে চাই যাওক আৰু যিসকল সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো প্ৰায় 8000 শিক্ষক এই গুটে অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি 6434 টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিক্যাল টেষ্ট সমূহ আৰম্ভ হ'ব গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিক্যাল টেষ্ট ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6434 টা পদ ভৰ্তি কৰিব পাৰো এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে লৰা ছোৱালীক নিযুক্তি দিব পাৰো আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিম